জোনবিল মেলা হৈছে প্ৰাচীন কালৰ পৰা প্ৰচলিত এই জোনবিল মেলা। পাহাৰত উৎপাদন হোৱা কেঁচা সামগ্ৰীসমূহ মামা মামীসকলে ইয়াত ভৰাই মেলি আনি আৰু ইয়াত আমাৰ উৎপাদন হোৱা এই যেনে জলপান, সান্দহগুৰি, শুকান মাছ আদি পাহাৰ মামা মামীসকলৰ লগত বিনিময় কৰে। পাহাৰ মামা মামীসকলে এই আমাৰ ইয়াত উৎপাদন হোৱা যিবিলাক বস্তু বিনিময় কৰি পাহাৰত আজি তেওঁলোকে বিহু পাতিব। এই পৰম্পৰাগতভাৱে চলি আছে প্ৰাচীন কালৰ পৰা। এই প্ৰাচীন কালৰে হৈছে জোনবিল মেলা বিনিময় প্ৰথাটো এটা ঐতিহাসিক মেলা। এই মেলাটোক ধৰি ৰাখিছে জোনবিল মেলাই। আৰু আজি অসম চৰকাৰে এই ৰজাসকলক ভাত্তা প্ৰদান কৰিব, 19জন ৰজাক ভাত্তা দিব। গতিকে মই যেতিয়া তিৱা চাহ সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য আছিলোঁ, তেতিয়া প্ৰথম পদক্ষেপত ৰজাসকলক ভাত্তা দিয়াটো ব্যৱস্থা গ্ৰহণ কৰা হৈছিল। আজি সেই দিনৰ পৰা পৰম্পৰাভাৱে চলি আহিছে। আৰু ভূমি প্ৰাক্তন মুখ্যমন্ত্ৰী চমনা সোণোৱালৰ দিনত 5 বিঘা মাটি কৰ কৰি দিছিল আৰু এতিয়া বৰ্তমান মুখ্যমন্ত্ৰী জনপ্ৰিয় মুখ্যমন্ত্ৰী 3 বিঘা মাটি কৰ কৰিছে। আমি বিচাৰিছোঁ 100 বিঘা মাটি লাহে লাহে আমাৰ চৰকাৰে আগবঢ়াই নিছে। এইটো তেখেতসকলে ভাল পদক্ষেপ গ্ৰহণ কৰিছে। যে আশা ৰাখিছোঁ আমাৰ 100 বিঘা মাটি যাতে এই 10 বছৰ 20 বছৰ পিছত কৰ যাতে পতন দিব পাৰে। হৈছে এতিয়া বিনিময় প্ৰথা, ইয়াৰ পিছত হ'ব মুকলি সভা, তাৰপিছত হ'ব মাছ মৰা প্ৰথা। গতিকে এনেকৈ পৰম্পৰাগতভাৱে আজি দিনটো কাৰ্যসূচী চলি থাকিব। যে প্ৰাচীনতম ঐতিহাসিক মেলাটো ধৰি ৰাখিবৰ কাৰণে ৰাজদৰবাৰসকলক ৰজাসকলক ভাত্তা দিব লাগে। আৰু তেতিয়াই 5,000 প্ৰথম দিছিল, তাৰ পৰা 12,000 হ'ল, তাৰ পৰা গৈ এনেকৈ আহি 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 আজি 1 লাখলৈকে হৈছে। আৰু বাঢ়িব। আমি চৰকাৰক দাবী জনাই আহিছোঁ, চৰকাৰক আৰু ভূমিৰ ক্ষেত্ৰত চৰকাৰক দাবী দিছোঁ যে ভূমিটো প্ৰদান ৰাখিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।